হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পিছত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। গোৱালপাৰা জিলাৰ পদুপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। 2 এপ্ৰিলত ঘোষণা হোৱা এই পৰীক্ষাত বিদ্যালয়খনৰ পৰা মুঠ 131 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। প্ৰাপ্ত ফলাফল অনুসৰি মুঠ 50 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আনহাতে 30 গৰাকী দ্বিতীয় বিভাগত আৰু 15 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। এই সফলতাৰ মাজতেই শনিবাৰে বিদ্যালয়খনত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সম্বৰ্ধিত হোৱা 5 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী হৈছে ফাৰহান আখতাৰ আহমেদ, নাছিমুল ইছলাম, শবনম সুৰেয়া, আফতাব আলী আৰু নিলয় কলিতা। উল্লেখযোগ্য যে ফাৰহান আখতাৰ আহমেদে গণিত, অসমীয়া আৰু বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয়। একেদৰে নাছিমুল ইছলামে অসমীয়া, বিজ্ঞান আৰু আৰবী বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ষ্টাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল ছামাদ শেখৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কৃতি ছাত্ৰ-ছাত্ৰীসকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত বিদ্যালয়ৰ অধ্যক্ষ ইউছুফ আলী আনচাৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল, কৃতি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে। সভাখনত কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যক উচ্চ প্ৰশংসা কৰি আগন্তুক দিনত অধিক কৃতিত্ব অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানটোৱে বিদ্যালয়খনত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলকো অধ্যয়নত অধিক মনোনিৱেশ কৰিবলৈ প্ৰেৰণা যোগায়। তুমি কিমান সময় পঢ়িছিলা? অধ্যয়ন কিমান সময় কৰিছিলা? পৰীক্ষাৰ আগে 9-10 ঘণ্টা। ছাৰ বাইদেউসকলক কি ক'বা? ছাৰ বাইদেউসকলে আমাৰ ভাল ৰিজাল্টৰ কাৰণে বহুত পৰিশ্ৰম কৰিছে। 2-3 বাৰকৈ ক্লাছ লৈছে। তো আমাৰ আমিও পৰিশ্ৰম কৰিছোঁ, কিন্তু আমাৰ ৰিজাল্টটো সিমান ভাল নহ'ল। কিন্তু এবাৰ যিসকলে ক্লাছ 10ত আছে সেইসকলে যাতে সিহঁতৰ ৰিজাল্টটো ভাল কৰে, সেয়ে আমি সিহঁতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি সিহঁতে আমাৰ দুজন ছাত্ৰই আমাৰ ষ্টাৰ নম্বৰ পাইছে আৰু এইজন ছাত্ৰ ফাৰহান আখতাৰ আহমেদ, তেওঁ 3টা ছাবজেক্টত লেটাৰ পাইছে, এছামিজ, ছায়েন্স আৰু মেথছ। আৰু এজন ছাত্ৰ আমাৰ নাছিমুল ইছলাম, তেওঁ 3টা ছাবজেক্টত লেটাৰ পাইছে, এছামিজ, ছ'চিয়েল ছায়েন্স আৰু এৰাবিক। আৰু আমাৰ বাকী 3জন ছাত্ৰই ভাল নম্বৰে পাইছে, মানে শবনম সুৰিয়া যদি আমাৰ ষ্টাৰ পোৱা নাই, তথাপি আমাৰ 66% পাইছে। মই তাইকো ধন্যবাদ জনাইছোঁ। গতিকে আৰু আমি 5জন ছাত্ৰ-ছাত্ৰীকে ধন্যবাদ জনাইছোঁ। আমাৰ স্কুলখনৰ সিহঁতে সুনাম অৰ্জন কৰাই দিছে। গতিকে আমি ছাত্ৰ-ছাত্ৰীসকলক আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে আমি অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীকো ময়ো কৈছোঁ, যাতে তোমালোকেও অহা বছৰ ভাল প্ৰদৰ্শন কৰা, আমাৰ স্কুলখনৰ নাম উজ্বলাই তোলা। গতিকে এইখিনি কৈ মই